দলগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটৰ প্ৰশংসনীয় পদক্ষেপ। অৱসৰ গ্ৰহণ কৰাৰ একদিন আগতে অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ কলিতাই প্ৰতিষ্ঠা কৰিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তি। উল্লেখ্য যে দৰং জিলাৰ দলগাঁৱত অৱস্থিত ডায়েট অৰ্থাৎ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষৰ প্ৰশংসনীয় পদক্ষেপ। অৱসৰ গ্ৰহণৰ একদিন পূৰ্বে প্ৰতিষ্ঠানটোত প্ৰতিষ্ঠা কৰিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তি। প্ৰায় 28 বছৰকাল শিক্ষাদানৰ পিছত অৱসৰ ল'বলৈ ওলোৱা অধ্যক্ষৰ কথাত সঁহাৰি জনাই মঙলদৈৰ শিল্পী হিতেশ হাজৰিকাৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল ডক্টৰ ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তি। প্ৰায় এমাহতকৈও কম সময়ৰ ভিতৰতেই শিল্পীগৰাকীয়ে নিজে শ্ৰমদান কৰি নিৰ্মাণ কৰি উলিয়ালে প্ৰতিমূৰ্তিটো। 35,000 টকীয়া প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি প্ৰতিষ্ঠানটোৰ বিনামূলীয়াকৈ উপহাৰ দিলে এই শিল্পীগৰাকীয়ে, যাৰ বাবেই শিল্পীগৰাকীক মানপত্ৰৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা। দলগাঁও ৰাজচক্ৰ বিষয়া সমীৰ চৌধুৰী, দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তি। উল্লেখ্য যে প্ৰতিমূৰ্তিটো স্থাপন কৰা ঠাইখিনিৰ সৌষ্ঠৱ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰিছে অধ্যক্ষগৰাকীয়ে। প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে দলগাঁৱৰ ডায়েটৰ অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ কলিতাই। কলিতাৰ এনে প্ৰশংসনীয় পদক্ষেপক শলাগ লৈ প্ৰতিষ্ঠানটোৰ সকলো কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে উৎসাহ যোগায়। দলগাঁৱৰ পৰা আব্দুল আউৱালৰ ৰিপৰ্ট। আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়, আমাৰ এই প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰী। হয়, এইখন হ'ল জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান দলগাঁও, চমুকৈ ডায়েট। মই ইয়াত ব্যক্তিগতভাৱে প্ৰায় 27.5 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিলোঁ আৰু খুব কম দিনতে মই অহা কাইলৈ অৱসৰ পাম। গতিকে মোৰ এটা ইচ্ছা আছিল যে ইয়াত কিবা অকণমান এই অনুষ্ঠানটোৰ কাৰণে কৰি থৈ যাব পাৰিলে ভাল লাগিলহেঁতেন, আৰু সেই ধৰণে মই ভাবিলোঁ যে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৰ্ধনৰ লগতে ইয়াৰ গৰিমা যাতে বৃদ্ধি পায়, যিকোনো মানুহে ইয়ালৈ আহিলে এই মূৰ্তিটো দেখিলে যাতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যিহেতু এগৰাকী শিক্ষক আছিল, তেওঁ এজন শিক্ষাবিদ আছিল। এই মূৰ্তিটো আচলতে হঠাৎ কৰিব লগাৰ নিচিনা হ'ল। এই ছাৰে কৈছে তেখেতৰ অৱসৰ অহাকালি হ'ব, গতিকে তেওঁৰ এটা ইচ্ছা আছিল যে এই অনুষ্ঠানটোত তেওঁ এটা কিবা দি যাব বিচাৰে, সেই লৈ মোৰ লগত আলোচনা কৰিলে আৰু মই আজি গৌৰৱবোধ কৰিছোঁ এনেকুৱা এটা অনুষ্ঠানত মোৰ দৰে এজন শিল্পীয়ে এটা দান দিব পাৰিছোঁ। তাৰ